নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। অসমৰ ৰাজ্যিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ আৰু ইয়াৰ লগতে আৰু বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে। ৰাজ্যখনৰ বিভিন্ন স্তৰৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেন্সন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেন্সন ব্যৱস্থা অৰ্থাৎ OPS প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটি প্ৰদান কৰা, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান আছিল। আনহাতে কালিৰ সভাত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনায়। কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিয়েই দায়িত্ব শেষ নকৰি আলোচনা কালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি আজিৰ সভাই মন্তব্য কৰে। 30 লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে 5টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী বিনামূলীয় স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা, ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেন্সন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৰোল ৱৰ্কাৰ্ছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাব বিচৰাটো আশাৰ বতৰা বুলি সভাই মত পোষণ কৰে। পদোন্নতি, আৰ্জিত ছুটিকে ধৰি বিভিন্ন সম্পৰ্কত পৃথকে আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায়। সভাত বেতন সুৰক্ষাসহ শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, এককালীন সাহায্য দিয়া, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰা, প্ৰাদেশিকীকৰণৰ সময়ত ৰৈ যোৱা বঞ্চিত শিক্ষক কৰ্মচাৰী সকলোৰে চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰা আদি বিষয়ে সভাত আলোকপাত কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়েও আলোচনা কৰা হয়।